আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছে আৰু ভাৰতবৰ্ষখন স্বাধীন হোৱাত সকলোতকৈ বেছি যদি কাৰো অৱদান আছে তেওঁ ওলামাসকলৰ আছিলে। আপোনালোকে জানে যে ভাৰতবৰ্ষ স্বাধীনতা সংগ্ৰামত প্ৰথমেই হযৰত শাহ অলিউল্লাহ মুহাদ্দিছ দেহলভী ৰহমতুল্লাহ আলাইহি এটা কথা কৈছিলে যে মুছলমানসকল তথা ভাৰতীয়সকলৰ কাৰণে এই ভাৰতবৰ্ষ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰাটো ফৰ্জ হৈ গৈছিলে। সেইটো কাৰণে তেওঁক মাল্টাৰ জেলত আবদ্ধ কৰি ৰখা হৈছিলে, কালাপানী জেলত তেওঁক আবদ্ধ কৰি ৰখা হৈছিলে। মিষ্টাৰ থমছেন এজন ইংৰাজ লিখনবিদ আছিল। মিষ্টাৰ থমছেন এজন ইংৰাজ ইতিহাসবিদ আছিল। তেওঁ কৈছে যে দিল্লীৰ চন্দনী চকৰ পৰা খৈবৰলৈকে এনেকুৱা গছ বাকী থকা নাছিল য'ত আলিম উলামাসকলৰ মৃতদেহ লিপি থকা নাই। তেওঁ এইখিনি কথা কৈ শেষ কৰি দিয়া নাই, তেওঁৰ চিয়াহী তেওঁৰ শেষ হোৱা নাছিলে। তেওঁ আৰু লিখিছে এঠাইত দেখিলেও 40জন উলামাক অনা হৈছিল